থানার অন্তর্গত নগরপাড়া বজারস্থিত বিভিন্ন এলেকাত মুকলিকৈ দিন দুপৰতে অবৈধভাৱে তীৰ খেল একাংশই চলাই আহিছে। এই সন্দৰ্ভত মই আৰক্ষী প্ৰশাসনলৈ বিনম্ৰ আহ্বান জনাওঁ, এই বিষয়ে অলপ তৎপৰ হ'ব লাগে আৰু এই অবাধে চলি থকা তীৰ খেল বন্ধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কেই স্থানত চলে আপুনি জনাত? মই জনাত বৃহত্তৰ নগৰপাড়া থানাৰ অন্তৰ্গত নাইটৰ বিদ্যানগৰ কল্যাণপুৰ আদি কৰি বিভিন্ন ঠাইত এনেধৰণৰ খেল চলি আছে। নগৰপাড়া বজাৰতো চলে? নগৰপাড়া বজাৰতো চলে। আপুনি জানে? হয়। আৰক্ষী নাজানে নেকি? এই সন্দৰ্ভত মই ক'ব নাজানো বিশেষ, কিন্তু নগৰপাড়া এলেকাত যে চলে তথ্য প্ৰমাণ লাগিলে মই দিম। আপোনাৰ নাম? মোৰ নাম ফুলজুদ্দিন আহমেদ, ঘৰ জামলাই। আপুনি প্ৰমাণ দিব পাৰিব? হয়। থানাৰ পৰা কিমান দূৰত্বত বজাৰখন? আপোনালোকেও নিশ্চয় অৱগত, থানাৰ পৰা নগৰপাড়া বজাৰখন 100-200 মিটাৰ দূৰ হ'ব। 100-200 মিটাৰ নিলগতে তাৰমানে তীৰৰ। হয়। মানে এই ক্ষেত্ৰত আৰক্ষীৰ কি ৰহস্যজনক ভূমিকা নেকি নে কি বুলি কয়? এই ক্ষেত্ৰত মই নাজানো, যিহেতু আমি অনতিপলমে এই সন্দৰ্ভত জিলা প্ৰশাসন, জিলা আৰক্ষী অধীক্ষকলৈ স্মাৰকপত্ৰ যুগুত কৰিছোঁ। আমি অনতিপলমে দাখিল কৰিম আৰু এই তীৰ খেল বন্ধৰ বাবে আমি যি ভূমিকা ল'ব লাগে ল'ম, অন্যথাই ৰাইজৰ সহযোগত আমি আন্দোলন কাৰ্যসূচীও ঘোষণা কৰিম। আপোনাৰ হাতত ভিডিঅ' আছে? হয়, আছে। সমূহ উত্থাপন কৰিছে, এতিয়া আপোনাৰ পৰিচয়টো দিব। মই দক্ষিণ কামৰূপ জিলা আমচৰ জেনেৰেল ছেক্ৰেটাৰী, নাম? ফুলজুদ্দিন আহমেদ। যিয়ে নহওক, এতিয়া আপুনি তীৰ খেলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে, হয়। কি বিচাৰে? এই বিষয়ে আমি ইতিমধ্যে নগৰপাড়া আৰক্ষী চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ দাখিল কৰিছিলোঁ, কিন্তু কোনো ধৰণৰ ফলপ্ৰসূ হোৱা নাই। আমি আৰক্ষী প্ৰশাসনলৈ আহ্বান জনাওঁ, অতি শীঘ্ৰে এই তীৰ খেলৰ বিষয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।